এইখিনি ভাৰতীয় সেইখিনি ভাৰতীয় বেলেগ নিয়ম টিপুন পেলা কিয় লাগে? কোৰাণৰ বিৰোধ হোৱা নাই? হৈছে নে নাই? যদি হৈছো আমি কি কৰিব লাগিব তেতিয়াহ'লে? শুদ্ধ এই যে কৈছো সমাজ এটা পৰিয়ালত আমি যদি থাকিবলৈ হয়, মই যদি কওঁ মই শুদ্ধ, তহঁতৰ মতে মোৰ মতে চলিব লাগিব, তাৰমানে মই কামাণ্ডাৰ, আপোনালোক কি চিপাহী নেকি? তেনেকুৱাটো নহয়। তেনেকুৱা নেকি? আমি সকলো চিপাহী সময়ত সকলো কামাণ্ডেণ্ট, আমি সকলোৱে। মোৰ যদি ভাবিছো মোৰ ভুল হৈছে, মই ভুলটো স্বীকাৰ কৰিব লাগিব, আৰু যদি দেখিছো তেওঁৰ ভাল হৈছে, তেওঁৰ ভালটো মই গ্ৰহণ কৰিব লাগিব। গতিকে মই আৰু দীঘলীয়া নকৰো, আপোনালোক এইটোৱে কলো, সত্য শুদ্ধ সনাতন, যিটো সনাতন মানে সনাতন ধৰ্ম নহয়, সনাতন মানে যিটো তেতিয়াও আছিল, এতিয়াও আছে, কাইলৈও থাকিব, সেইটোৱে সনাতন। সেই সনাতন ধৰ্ম আমি যে কওঁ তাহানিতে আছিল এতিয়াও আছে বুলি, সনাতন মানে কেৱল আপুনি মই মানুহৰ মূৰকেইটা হিচাপ কৰাটো সনাতন ধৰ্ম কথা কোৱা নাই। সনাতন ধৰ্ম মানে চন্দ্ৰ আছে, সূৰ্য আছে, নদী আছে, পানী আছে, সেইকাৰণে আমি নদী পূজা কৰো। আমাক হাঁহে, নদী পূজা কৰিলে আমাক হাঁহে। কোনে হাঁহে আপোনালোকে জানে? মাটি পূজা কৰিলে আমাক হাঁহে, গছ পূজা কৰিলে আমাক হাঁহে। কোনে হাঁহে জানে? কিন্তু আজি সেইখিনি মানুহেই, যিখিনি মানুহে আমাক হাঁহে, তেওঁলোকে হাতত ডাঙৰ ডাঙৰ ফলক লৈ কি লিখে? সেভ দ্য ট্ৰী, সেভ দ্য আৰ্থ বোলে। গছডালত পূজা কৰিলে কিবা হয় নহয়তো বাদ দিয়ক, গছডাল সংৰক্ষণ হয়। আৰু আজি সেই কথাটো আমি কৈ আহিছো, আৰু আজি গছ কাটিছে আৰু এফালে কৈছে প্লেণ্ট দ্য ট্ৰী, সেভ দ্য ট্ৰী, সেভ দ্য আৰ্থ বোলে। আমাক হাঁহিছিলা গছ পূজা কৰোঁতে, আমিতো সেইটোৱে কৰি আছো। তোমালোকে গছ কাটিব নাপায় যে পূজা কৰিছো, তোমালোকে হাঁহিলা। আৰু আজি শ্লোগান মাৰিছে, আমি মাটিক পূজা কৰো, তেওঁলোকে হাঁহিলে। আজি কৈছে সইল পলিউশ্যন, সইল হেল্থ কাৰ্ড লাগে। আছে নাই খেতিয়কৰ সইল হেল্থ কাৰ্ড? দিছিল নহয়? কিয় লাগে? বোলে মাটি প্ৰদূষণ হৈছে, মাটি বেয়া হৈছে, পয়জন আহিছে। আমি কৈছিলো মাটি পূজা কৰ, লেতেৰা নকৰিবি। আমি নুশুনিলো, হাঁহিলো। সনাতন দেশ, আমি নদী পূজা কৰো, আমাক হাঁহিলে। আজি পানী খাব নোৱাৰে, ফ্লৰাইড, আৰ্ছেনিক। কিয়? ভাবক এবাৰ, সনাতন বুলি ক'লে আমি কি বুজাম আচলতে? সনাতন সত্তাটোক আমি কি কৈছো? এই যে কৈছো কেঁচুৱাই কান্দিছে, সনাতন চিন্তাটো তাত সোমাই আছে। তেওঁ তাৰ পৰা ডাঙৰ হৈ উঠি গৈ মন্দিৰত সোমাইছে নে মছজিদত সোমাইছে মোৰ মতলব নাই, মোৰ সেইটো ক'ব লগা নাই। কিন্তু মন্দিৰ বা মছজিদৰ পৰা ওলাই আহি তেওঁ কিন্তু মানুহ হৈ ওলাই আহিব লাগিব। তেওঁ কোনোবা সন্ত্ৰাসবাদী হৈ ওলাই আহিলে কিন্তু এই ভাৰতে তেওঁক ক্ষমা নকৰে। কাৰণ এখন ভাৰত পুণ্য ভূমি বুলি কৈছে। আমি শংকৰদেৱক জানো, মানুহ হিচাপে আপুনি সৌভাগ্যৱান যে ইয়াত জন্ম হৈছে অসমত। আৰু লখিমপুৰটো আৰু সাংঘাতিক, কাৰণ ইয়াত শংকৰদেৱ গুৰুজনাৰ আটাইতকৈ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্ম। আপোনালোকতো আৰু সৌভাগ্যৱান। চাওক, ভাৰতত জন্ম হৈছে আৰু সৌভাগ্যৱান, তাতে অসমত শংকৰদেৱৰ ভূমিত, তাতে শংকৰদেৱৰ আটাইতকৈ ভাল পোৱা শিষ্য মাধৱদেৱৰ ভূমিত। ইয়াৰ পৰাই যদি সত্য শুদ্ধভাৱে সমাজ জীৱন, ব্যক্তি জীৱনৰ পৰা সমাজ জীৱন আগবাঢ়ি যাব নোৱাৰে, তেতিয়াহ'লে আমি নিজেই নিজৰ ওচৰত এটা কলংকিত অধ্যায় হিচাপে চিহ্নিত হৈ থাকিম। কাৰণ কিয় জানে? পৃথিৱীত সকলোকে ফাঁকি দিব পাৰে, সকলোকে মিছা কথা ক'ব পাৰে, নিজক নোৱাৰে। নিজে নিজক কেতিয়াও ফাঁকি মাৰিব নোৱাৰে। আৰু আমি নিজকেই ফাঁকি মাৰি আছো, নিজকেই ফাঁকি মাৰি আছো। মই আশা কৰিম আজিৰ এই দিনটোৰ পৰা আমি আৰু নিজক ফাঁকি নিদিওঁ, নিজক নিজেই ফাঁকি নিদিওঁ। যি হয়, কাৰণ এদিন মৰিবই। চাওক, মৰিবতো লাগিব, হয় পুতা যাব নহয় জ্বলাব, সেইটো বেলেগ কথা। মৰিবতো মৰিবই, সেইটো এটা, এইটো মানুহৰ ধৰ্ম, জীৱৰ ধৰ্ম, সেইটো সনাতন ধৰ্ম, সেইটো যে মৰিব লাগিব। আৰু যিদিনা মৰিব সেইদিনা আপোনাৰ ওচৰত কোনো নাথাকে।
আপুনি ভাবে নেকি আপোনাৰ মৰাৰ পিছত কোনোবাই ভালেই হ'ল কি মৰিলে চালা বুলি কওক? বিচাৰে নেকি? ভালে হ'ল ই কলংক আছিল মৰিলে, নিবিচাৰে, কোনেও নিবিচাৰে। যদি নিবিচাৰে আমি কি কৰিব লাগিব? এই সভালৈ আহোঁতে বিভিন্নজনে বিভিন্ন কথা কৈছে, বিভিন্ন প্ৰশ্ন কৰিছে। মই কৈছোঁ মই মানুহে মাতিছে, মানুহৰ ওচৰলৈ যাওঁ। মই মানুহৰ ওচৰলৈ আহিছোঁ, মানুহৰ ওচৰলৈ। মই বাৰে বাৰে কৈছোঁ মানুহ মানে কি মই কৈছোঁ। গতিকে মানুহে মোক কি কয়, মানুহে মোক কি দেখুৱায়, মানুহে মোক কি দিয়ে, মই সেয়াই লৈ যাম। মই আততাই অসুৰৰ ওচৰলৈ অহা নাই নহয়। মোক বহুতে কৈছে অকলে নাযাব, আৰু কিছু কিছু লৈ যাব। যুদ্ধ কৰিব আহিছে নেকি? অকলে আহিছে, কথা পাতিবলৈ এজন আহিছে, বন্ধু আহিছে, সিটো ভট ডাঙৰীয়া আহিছে, আমি কথা পাতি পাতি আহিছোঁ। মাজে মাজে লাইভ কৰিছোঁ, ফটো দিছোঁ, আমুকত পাইছোঁ, ক'ৰবাত কোনোবা ৰখিছে, তেওঁলোকৰ লগত বহিছোঁ, কথা পাতিছোঁ। মানুহৰ ওচৰলৈ আহিছে। মানুহ হ'বলৈ মোক সনাতনে শিকাইছে, গতিকে মই আহিছোঁ। মই যি কৈছোঁ আজিলৈকে, যি পাইছোঁ, যি চকুদুটাই দেখিছোঁ, তাকে কৈছোঁ। সেইকাৰণে সেই প্ৰশ্ন কৰিছোঁ সভাতেই। আজহাৰী ডাঙৰীয়াই কোৱা কথাটো ক'ৰবাত কৈছোঁ নহয়, তেখেত যদি নাৰী সুৰক্ষাৰ কাৰণে আহিছিলে, আমি বাকীবোৰে ইতিহাসত কি দেখিলোঁ? আমি 600 বছৰীয়া ইতিহাসত আমি কি দেখিলোঁ? আমি কি দেখিলোঁ আৰু কিয় দেখিলোঁ? কোনটো সঁচা সেইখিনি ক'লো। বাকী আমি বহিম, আলোচনা কৰিম। প্ৰশ্ন যদি আপোনালোকৰ মাজত কিবা আছে ক'ব। আৰু যদি কেতিয়াবা কিবা কোৱাৰ কাৰণে খং উঠি আছিলে, পালে কেতিয়াবা 100 দি দিম আপুনি যদি ভাবিছিলে, আজি মাইক্ৰফোনটো ল'ব, তাৰপৰা যি মন যায় গালি পাৰিব, খালি উঠি নাহিব আৰু। গতিকে আপোনালোকে যি মন যায় তাকে আপোনালোকে ক'ব। এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ যাম ন? সকলো ভালে থাকক, সকলো শান্ত হওক। সনাতন দৰ্শনত এইটো শান্তি মন্ত্ৰ বুলি কয়। সৰ্বে ভৱন্তু সুখিনঃ, মানে সকলো সুখী হওক। সৰ্বে সন্তু নিৰাময়, সকলো যিমান আছে জীৱনত সকলো নিৰাময় হওক, নিৰোগী হওক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাৱ ভৱেৎ। সকলোৰে দুখ ভাগৰ নোহোৱা হওক, সকলো সজীৱ হওক, সকলো জি উঠক। আৰু এই মঞ্চৰ পৰাই কৈছোঁ, মানৱ হিচাপে সকলো ভালে থাকক, নিৰোগী হওক আৰু জি উঠক। এইখিনিকে কৈ আপোনালোকৰ পৰা এৰিছোঁ। প্ৰশ্নবোৰ কৰিব, উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।